প্ৰথমতে হক কৰ্ণৰ ধন তাৰ পাছত ঘুটনি মাৰিয়ে কৰিব ৰান্ধনি খাললে গমন বেছি ঘুটনি নকৰিবি ভালে ভালে ঘুটনি মাৰি দে নহলে এটা লাইটো ঘুটি পেলাম ইহ পেন চালি এ হাসি এ হ বৰলে বাদালক কি বুলি মাতিলি ঐ কলা ধুম কলা নুশুনিলি পেন চালি টিং 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 ঐ জপতিয়া চৰ লাগে নালাগে এ হেৰ তই তাই কোনটো এংগেলৰ পৰা তোৰ পেন চালি যেন লাগে অ তাইচোন দেখিবলৈ একেবাৰে ফুৰব লগা ঐ ভেকুলি যাব লাগে যাবলৈ পালে তোকে ঘুটি পেলাম অ নালাগে অ যেমন সতে মন থা ও শান্তি ও নহলে ইয়াৰ পৰা দৌৰাব ঐ মা হাতা পাত কি কৰিলি একবা এ কিয় জানে নহয় বস্তুবোৰ ঐ শুন ও এইবাৰ লাইব্ৰেৰী প্ৰতিষ্ঠা দিৱস ও নাটক কিন্তু ভাল হ'ব লাগিব ও যোৱাবাৰ নিচিনা বতলা কৰিলে নহব ও নহলে ও ধৰ্মবৰ্তাই ও সবকে ফালন দিব ঐ ভেকুলি যোৱাবাৰ নাটক কোনে বতলা কৰিছিল হা কোনে বতলা কৰিছিল ঐ গালে এই ভূত গালে যোৱাবাৰ গোটেই নাটক খাট বন্ধ কৰি পেলাইছিল এইবাৰ যদি তেনেকুৱা কৰ নহয় চাবি তোক ঘৰতে গৈ ঠেক কেঁচি থৈ আহি যোৱাবাৰ ভেকুলিয়ে কমখন ভাওনা দেখুওৱা নাই ও সিফালে মই হিৰোইনক কিপুৰ হয় খুটাটো কুৰিয়াহে কুৰিয়া ঐ নৰসিংহদাল নোলাহে সিফালে প্ৰথম ঘৰতে নৰসিংহ ওলায় ও সিদিনা 15 মিনিট ফুৰিবা পিছতো ওলোৱা নাই মই ইফালে ৰাইজৰ মাজত আলোচনা বোলে কথাটো কি আৰু মই নাৰায়ণ বুলি কৈ মোক বিষাই গৈছে এই ৰাইজক গেলে তুলনি বিয়া খাবলৈ মন নাই যে দিনত এপেক মাৰি আহিছিলহে ৰাতি আকৌ নৰসিংহ ড্ৰেছ পিন্ধি বিয়া ঘৰ পালে গৈ চাই থাক তোৰ জীৱনত কেতিয়াও দাড়ি মুছ নগজে ও কিয় আৰে বাবা অলগদ্ধ কিয় মানে ও যিবোৰ ল'ৰাই যে তুলনি বিয়া খাই ফুৰে সিহঁতৰ বোলে দাড়িবোৰ একোৱে নগজে লোহাৰ দাড়ি চুপ ইজনী ও তোক কোনে ক'লে এ ৰ ও সেই সময়টোত ইমান ভোক লাগিছিল নহয় ঐ পেট মন তোৰ পেটটো ফালি দিম আৰু মই চিলাই লওঁ এ চুপ ও ভাবিলো ও মোৰ বাবে কেৰি কৰি আছে ও ওচৰতে বিয়াখন আছে যেতিয়া ও কিবা এটা খাই আহোঁ বাৰু গলি সময়ত আহি নাপালিহি কিয় ও নহয় ৰ ও আহিব লওঁতে ও মোৰ পেটটো যিহে ৰূপ ধাৰণ কৰিলে তুৰুক তাৰাক ঐ অৰিজিনেল নহয় ডুপ্লিকেট ও পাছত গা পা ধুইতে দেৰিয়ে হৈ গ'ল ঐ ইফালে আমি নৰসিংহ ৰূপে হৰি খুটাৰ মাজে আছে আয়ো মা ঝিংগালালা ৰুদ্ৰ ৰূপ ধৰি হৰি সভাৰ মাজে আহে সভাৰ মাজে আহে হেইডাল কুছ হেইটোকে গাই আছো নৰসিংহ নোলায় এ কোনে গাই থাকিবলৈ কৈছিলে ও বন্ধ কৰি নিদিলি কিয় ঐ ধৰ্মবৰ্তাই বোলে যেতিয়ালৈকে নৰসিংহ নোলায় তেতিয়ালৈকে গাই থাক আমি বাপেকে গাই আছো হ'ব বন্ধ কৰ এই তাৰ পাছত যে ধৰ্মবৰ্তাই যাক বিচাৰি চুমকিহঁতৰ বাথৰুমৰ পৰা 2 থাপ্পৰ লগাই ষ্টেজত উঠাই দিছিলে মনত আছেনে তাৰ পাছত নৰসিংহ লগে ৰুদ্ৰ ধৰি এনেকে এইডালকে ওলাইছে কান্দি মই আৰু তুলনি বিয়া নাখাম কান্দিখন বৰ ভৰাই গৈছে এনেকে হ'ব না নৰসিংহ ওলাই এ হ'ব ও ইনচাল্টিং কৰিব নালাগে ও এইবাৰ এই কৰ্ণৰ ভাওটো অমুকাই ফালি দিম পাৰ্থ ও বীৰ চিন্তামণি এইটো চিন্তামণি নহয় ও চূড়ামণি এ হ'ব উস্তাদি মাৰিব নালাগে ডাইলগ এটা মুখখন নুফুটে হ'ব ও
জানি নিজে আহি লৈ যাহি নিবহি পাৰা নিবহি নোৱাৰা লাগে যদি দে নালাগে যদি পাত দে আহিবি এবাৰ এই গৰম তাত জিভা লগাই দিম বাপেকে ভোট জলকীয়া সানি চকু ৰঙা কৰি দিম বাহ ঐ যদি মুখখন চা ঐ ইমান লাওপাত কেঁচিপাত পাও নাই তোৰ দামটো চিকচিকি ৰখা নহয় আৰু জপিয়াই জপিয়াই আনৰ বস্তু থপিয়াই থপিয়াই আনৰ বাবে তোৰ নাম সেইবলৈ ৰখা নাই ডাঙকি ডালিডাল ঐ চিকচিকি যদি ইমান চিকচিকালে ও লাগি গ'ল বাপে কেউৰি বাবা ও কি লাগি গ'ল ও গুল্লুলুল্লু ঐ হাসি বল তই মই গুল্লুলুল্লু করিয়া এ নাই লগা মোৰ গুল্লুলুলু মই নাযাওঁ ও ডেনডেনিং দি তই বল আমি দুটাই গুল্লুলুল্লু করিয়া ভাবিব লাগিব ও ডেনডেনতি ভাবি থাক ও মই যাওঁ আল্লাহ গছলে বলা ও ভেকুলি ও আহোতে নাই পেকু লগত মাতি লৈ আহিবি ও হ'ব দে চিৰি কৃষ্ণ মাথাই পইলা পাখি মুখটো মিচিকে খোলাই ভালে ভালে তেজপাতখিনি দে নহ'লে খুচিয়াই নাক ফালি দিম এই কেটকেটিজনীও নহয় সৌ চেকচেকিজনীৰ লগত থাকি থাকি তাইৰ মুখখন টেপটেপি হৈ গৈছে তোৰ কিবা ক্ষতি হ'ল পৰলৰ বাহদান দেখিনে হ'ল কিন্তু চাবি দালিত তেল মাৰা শব্দ ভেকুলীয়ে তোৰ অতৰৰ ঠাইখন একেবাৰে গোন্ধত মলমলাই ৰজন জনা খাব লাগিব হ'ল আৰু কেটকেটিয়ে কি তেল মাৰে জনা আছে কিয় যোৱাবাৰ মনত নাই ও দালিত তেল গৰম হ'বই নাপায় ধুচকে সম্ভাৰ কৰিয়েই দিয়ে পাছত দেখুৱাই মোৰ কেঁচা তেল গোন্ধ এইবাৰ তোৰ গাতে ঢালি দিম ৰ আমাৰ যে গাঁৱৰ লেৰেলা দেউৰীয়ে দালিত তেল মাৰে ধুচকৈ উঠে কেটকেটিয়ে কি তেল মাৰে এইবাৰ তোৰ গাতে ঢালি দিম ৰ এইজনী আমাৰ যে গাঁৱৰ লেৰেলা দেউৰীয়ে দালিত তেল মাৰিলে ধুচকৈ উঠে কেটকেটিয়ে কি তেল মাৰে খুচকেও উঠে এইবাৰ তোৰ গাতে সম্ভাৰ কৰি দিম ৰ ঐ কি লেকচাৰ মাৰি আছ লৰা নিছো ৰ ঐ মানে তোৰ মছলা বেছি হ'ল নে নাই হোৱা হ'ল আৰু কি হ'ব এতিয়া মোৰ কেলাহী তেল গৰম হ'লে এইখন মছলা পিছত তোৰ ইমান সময় লাগে নে ইমান সোপা আদা নহৰু পিঁয়াজ জলকীয়া ইমান সোনকালে বেছি হয় নেকি দে সোনকাল কৰ হ'ব দে ঐ তহঁত দুটা যে থংকে মদন দুবাৰহে বহি আছা যাচোন মই শুকান খৰি লৈ আন কিয় খৰি জ্বলা নাই নেকি দেখা নাই কিমান ধুৱাই ধুৱাই জ্বলি আছে দে হ'ব দে হয় নেকি তই সিপিনে যা মই সোঁফালে যাওঁ চাবি কিন্তু ভাল খৰি লৈ আহিবি দে ঐ পেনে এইবোৰ আদা নহৰু পিঁয়াজ জলকীয়া একেলগে পিছাৰ পাছত মছলা বুলি কিয় কয় সকলোবোৰ একেলগে মিক্স কৰি দিয়ে বাবে মছলা বুলি কয় মাংসত মছলা কিয় দিয়ে হেৰ টেষ্ট হ'বলৈ টেষ্ট হ'লে কি হয় ভাল লাগে খাই ভাল লাগিলে কি হয় তোৰ মূৰটো হয় প্ৰশ্ন কৰি কৰি মোৰ মূৰটো বেয়া নকৰিবি কৈ দিছো নহ'লে এই খুন্দনা মাৰিলে মূৰটো ফালি মূৰত থকা সোপাকে প্ৰশ্ন উলিয়াই দিম ৰ ঐ পেনে হ'ল নে নাই হোৱা হ'ল আৰু কি হ'ব এতিয়া মোৰ কেৰাহী গৰম হ'লে নহ'লে এটা কাম কৰোঁ কি কাম এইখিনি মই ঘৰতে মিক্সিত মাৰি আনো যা সোনকাল কৰ হ'ব দে বল বেগ দিব তই ক'লে চাওঁ তোৰ লগত মছলা পিচিবলৈ কোনো দৰকাৰ নাই তাত গৈ প্ৰশ্ন কৰি মোৰ মূৰটোহে বেয়া কৰিবি ইয়াতে থাক আহিলে চাবি এই খুন্দনা মাৰি মোক ফালি দিম ঐ পেনিও তই মোৰ মূৰটো ফালি দি আৰু মই ভেকৈ মুখখন মেলি চাই থাকিম এইখন দেখিছ একেবাৰে ৰেপি পেলাম তোৰ মূৰটো ছিঙি মিক্সিত ভৰাই মিক্সিত উচলাই দিম এইডালে আকৌ কি হ'ল ভালকে নকওঁ কিয় ভেকুলীয়ে ভেকুলীয়ে
কিহৰ বিচাৰ দিল ভঙাৰ বিচাৰ কি ভঙাৰ বিচাৰ কি দি ভঙাৰ বিচাৰ এই ভেকুলীয়ে নাইকিয়া ভাগৰ দিনটো ভাঙি পেলালে এটা বইল কৰি আৰু এটা আমলেট কৰি কাম বুলি আনিছিলো নাপালিবি ৰচোন ঐ ঔ দুটা আসামী আহিছে বাৰীতে মাৰিম পাক বিচাৰি আনিম কাক ও কি হলো ও সবৰে মুখখন যে একেবাৰে বেলুন ফুলা দি ফুলি আছে বেলুন ফুলা দি ফুলি আছে তহঁত দুটাই এই নাইবা ভাঙৰ দিনটা কিয় ভাঙিলি কিয় ভাঙিলি ও আমি ক'ত ভাঙিলো কি নিজেহে কৰি ভাঙিছে কিয় তহঁতে মোৰ পৰা ভূতৰ নিচিনা কৰা নাছিলি मैं भूत हूँ तुमको खा जाऊंगा মইহে কৈছিলো ডিম দুটা ভঙা নাছিলো ভয় কিয় কৰিছিলি আমি যে ধেমালিতে ধেমালি কৰিছিলি হা ধেমালি কৰিছিলি এতিয়া কি হ'ল তাৰ ভাগৰ ডিম দুটা ভাঙি গ'ল এতিয়া সি কি খাব হা কি খাব ভয় দিয়া কি ৰচোন এতিয়া তহঁত দুটা ইয়াৰ ভাগৰ দিনটোতে ভালে ভালে আনি দে ও আমি কৰবা দিম আনিম চৌপৰাই নহয় মুঠতে নাইবা ভাগৰ দিনটোতে ভালে ভালে আনি দে ভালে ভালে আনি দে ও আমি হেবুৰ ডিম চিম আনি দিয়াত নাই ঐ ৰানিম কি ও তাহাঁতে যদি আনি থাকে যা মই কিয় দিম তইহে মোক তাক খাবলৈ পিঙাইছিলি হয়নে মোক শুনা মোৱাটো মানে যত ঘোষ নন্দ ঘোষ ভয় ভয় দিয়ে কাৰ আছিলে কাৰ আছিলে তোৰ মোৰ হ'ব হ'ব এতিয়া তহঁত দুটাই কাজিয়া কৰিব নালাগে যত দুটাৰ ভাই তহঁত দুটাই তহঁত দুইটাই চাই থাক মই যদি আজি ডিম খাবলৈ নাপাওঁ কি কৰি থাকো কি কৰিবি হা ঐ কি কৰিবি তোহঁতৰ মাংস বাটিত হৰকে পানী ঢালিলি পানী বিহা দম আছে ঐ তই আমাৰ মাংস বাটিত পানী ঢালিবি আৰু আমি মুখ মেলি চাই থাকিম ঐ তোক ঠেককে চিপেলা পাৰিবি আছোনা পানী দে ঐ নিন্দি পানী দে ঐ এইডালে আমাক চেলেঞ্জ কৰিছে ধৰ ইয়াৰ ধৰ কি কৰ ঐ তাৰ নাটানিবি নাটানিবি তাৰ নাটানিবি তাৰ নাটানিবি এক দুই তিনি ইহঁত তিনিটাই কাজিয়া কৰি আছে কিহৰ কাৰণে নাইপিয়াৰ গাত দুখ নাই ইহঁত দুটাহে গণ্ডগোল লগাইছে ইহঁত দুটাইনো কি কৰিলে নাইপিয়াৰ ভাগৰ ডিমটোটা ভাঙি পেলালে আমি ভাঙো বুলি ভঙা নাই নহয় হ'ব মই ঘৰৰ পৰা চব দেখি আছো নহয় ই তাক ভয় একেবাৰে বীৰপুৰ ফুলাবলৈ গৈছে হেৰো একেলগে থাকক খেলক ফুৰক নিজৰ মাজত কাজিয়া কৰিবলৈ লাজ নালাগে অকণ লাগে আমি ধেমালিতে কৰা বা খঙতে কৰ দুখটো তহঁত দুয়োটাৰে হয়নে নহয় হয় দুখটো নিজৰ বুলি জনাৰ পাছত কাজিয়া কৰিব লাগে নে দুখ স্বীকাৰ কৰিব লাগে স্বীকাৰ কৰিব লাগে তেতিয়াহ'লে ৰৈ আছো যে চৰি দোষ নুশুনো দে চৰি তই আজিৰ পৰা নকৰো দে বেয়া নাপাবি হ'ব বেয়া নাপাওঁ এই কথাটোকে অথনিতে কৈ দিয়া হ'লে ইমানখিনি নহয় তেতিয়াহে তাৰ মূৰত ভূতে নাচি আছিলে আই এম আ ডিস্কো ভূত ডেন্সাৰ তেৰা তেৰা এই না চুপ পিছে এতিয়া নাইপিয়া কি খাব মই এতিয়া কি খাম নাইপিয়া তই এটা কাম কৰ আমাৰ ঘৰত হাঁহৰ ডিম আছে মাক কবই তাৰ পৰা দুটা দিবলৈ কৈছে দিব যা ঐ নাইপিয়া ৰবি ময়ো যাওঁ নহ'লে আকৌ ভাঙিব ভালকৈ দিবি হ'ব দে বাকী ৰান্ধনীসকল আৰু কিমান দেৰি হ'লে সোনকাল কৰ ভোক লাগিছে সোনকাল কৰ দে সোনকাল কৰ আকৌ পৰহিৰ পৰা পৰীক্ষা আৰম্ভ হ'লেই নহয় হয় আৰু কিমান পৰীক্ষা দি থাকি সিদিনাখনি পৰীক্ষা দি উঠিছিলোহে ঐ কথা এটা হ'ল নহয় কি কথা হেৰি মানে সমস্যা এটা হ'ল ঐ মাংসত নিমখ বেছি হোৱা নাইতো নহয় তাহাঁত দুইজনীয়ে তাতে অথনিবাৰ যিহে মুখ চলাই আছিলি মাংস কালে ৰঙা নীলা হালধীয়া বনাইতো তই ক'বলৈ দিবি নে ৰচোন ক'বলৈ দে চা আমি মাংস খোৱা মানুহ হ'লো 7টা মাংস হ'ল 38 পিচ গাই প্ৰতি 5 পিচকে পৰিলেহে 35 পিচ বাকী 3 পিচ মাংস কোনে খাব তাৰহে হিচাপ মিলা নাই আৰে হিচাপ মিলাব লাগি আছে এই 3 পিচ মাংস মোকে দি দিলে হয় ঐ তোক কি হিচাপত সেই 3 পিচ মাংস লাগে বাবা চা বহাগ বিহুত হুঁচৰি গাই খানা খুৱাই দিয়াটো কাৰ আছিলে মোৰহে আছিলে সেইকাৰণে সেই 3 পিচ মাংস মই পাম তেনেকুৱা হ'লে মাংস ৰন্ধা কেৰাহীটো মইহে আনিছো সেই 3 পিচ মাংস মোক লাগিবই ঐ তেনেহ'লে খানা ৰান্ধিবলৈ সকাম কৰি
লৈ যাবি আৰু ইয়াতে মই গুৰডাল বজাই বজাই মাংস ভাত খাই থাকিম মোৰ ফালৰ পৰা 3 বিধ